বৰা চাউলৰ পিঠা খোলাত দিয়া হ'ব, বৰ পিঠা হ'ব, তাৰপৰা বাকীবোৰ শুকুৱাই থ'ম। শুকুৱাই পেলাই আকৌ আলহী আহিলে খাবলৈ দিম ভালে ল'ব। এই তেনেকৈ মানে কওঁ আগতে। এতিয়া ছোৱালীবোৰ কাম নকৰে, বোৱাৰীবোৰো নকৰে, সিহঁতৰ খালি মোবাইল চাই আৰু তাৰপৰা ইটো সিটো নকৰে, একো কাম নকৰে সিহঁতি। আৰু বুঢ়ীবোৰে চব কৰিব লাগে, দেখে গাভৰুবোৰে কোনো নকৰে। চব কাম কৰিব লাগে আমি এতিয়া। কাপোৰে কানিয়ে ধুই পখালি এতিয়া গধূলি কাঁহী বাতি ধুই লওঁ। আজিকালি মানুহে কাঁহী বাতি নুধুৱে, ৰাতিপুৱা ধুৱে, যা লাগিছে বুলি কয়। আমি আগতে কুকুৰা আগতে ধান বানো, মৰণা খেদো। এতিয়া 60 বছৰ বয়সত আপুনি ঢেঁকী দিছে, কেনেকুৱা লাগিছে? ঢেঁকী দিবলৈ পালে আমি আগৰ কামবোৰ মনত পৰে যে দিবলৈ পালে ভালে পাওঁ। বিহু চিহু আহিলে আজিকালি মানুহে আকৌ বিহু আহিলে বেয়াহে পায়। এই কোনে কাম কৰিব, কোনে কাপোৰ ধুব, কোনে সান্দহ পিঠা খুন্দিব, কোনে কি কৰিব এই বুলি কয়। আমি আকৌ ভালে লাগে কাম কৰি। কি নাম আপোনাৰ? মোৰ নাম ৰুখেশ্বৰী গগৈ। মোৰ দেউতাৰ ঘৰ ঘিলাধাৰীত। দেউতাৰ ঘৰ আপোনাৰ কোঁৱৰ লিখে এতিয়া আহোম মানুহ। মই মামাৰ স্বামী ঘৰত মই গগৈ লিখো। এনে ৰেখেশ্বৰী কোঁৱৰ আৰু গগৈ। এতিয়া কেনেকুৱা লাগিছে ঢেঁকী দি? ঢেঁকী দিবলৈ ভাল লাগে, গাবোৰ ভাল লাগে, হাত ভৰিবোৰ নিবিষায়, ধুনীয়া লাগে। এতিয়া বিহু বুলি ক'লে ৰাইজে বজাৰলৈ ঢাপলি মেলে, যিবিলাক মেচিনাৰী বস্তু কিনি আনে বা পিঠা পনা সকলোৱে মানে সকলো বজাৰৰ পৰা কিনি আনে। গাঁৱত সেই সোৱাদ নাইকিয়া হৈছে। আজি প্ৰথম আপোনাৰ ঘৰত ঢেঁকী দিয়া দেখিছো, কেনেকুৱা লাগে? আমাৰ স্বামী মানে মিস্ত্ৰী কাৰণে ঢেঁকী চেকি বনাই দিয়ে। তাৰপৰা ওচৰ চুবুৰীয়া মানুহ আহি শুনে, ময়ো লাগি ভাগি দিওঁ। মোৰ মনটো এটা মানে ভাল লাগে ঢেঁকী চেকি দিলে মানে। আৰু হাত ভৰিবোৰ পোন হৈ যায়। ধান বহাওঁ। এতিয়া ধান যেনিবা এনেই নবহাওঁ ভাত খাবলৈ, সেই খালি বিহু আহিলে সান্দহ চিৰাৰ কাৰণেহে বহাওঁ। নাজানে আমি বুঢ়ীবোৰে নকৰিলে গাভৰুবোৰে বোৱাৰীবোৰে কৰোঁতাই নাই। চব কৰিব লাগে আমিয়ে। ধান বানিব লাগিব। আগতে আমি ধান বানো, পিঠা খুন্দো, সান্দহ খুন্দো, 4-5জনী লগ লাগি। আজিকালি নাই, আজিকালি চব দোকানলৈ যায়, দোকানৰ পৰা কিনি আনে, পিঠা কিনি আনিব, সান্দহ কিনি আনিব, মিঠাই কিনি আনিব। আমাৰ লগতে নাই হ'লে আগতে চব আমি ঘৰতে বনাওঁ, পিঠা সান্দহ চব বনাওঁ। আগৰ যিটো সোৱাদ এতিয়া সোৱাদ নাপায়। এতিয়া সেইটো সোৱাদ নাই। আচলতে যিটো ঢেঁকীৰ এটা সোৱাদ, যিটো চিৰাৰ সোৱাদ, পিঠা সোৱাদ, সেইটো সম্পূৰ্ণ বেলেগ। আৰু সেইটো এটা সুকীয়া আমেজ আছিলে। আৰু সকলো মহিলা একত্ৰিত হৈ গাঁৱৰ যেনেদৰে পিঠা পনা বনাইছিলে বা ঢেঁকীত খুন্দিছিলে, সেইটো নাই এতিয়া। কেনেকুৱা লাগিছিলে? আগৰ কথা মনলৈ আহিছে নে? আহিছে। আমি ঢেঁকী বিহু আহিলে আমাৰ আগৰ কথা মনত আহে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।